আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতুহু। প্রশ্ন, এখন দেশের জনসংখ্যা 8,32,48,000। যদি ইয়ারে 3,88,43,175 গৰাকী পুৰুষ তেন্তে মহিলাৰ সংখ্যা উলিওৱা। সৰ্বপ্ৰথমে আমাক অংকটো ভালদৰে বুজিব লাগে, বুজাৰ পিছত অংক কৰিব লাগে। এখন দেশের জনসংখ্যা দি আছে কিমান? 8,32,48,000। এখন দেশের মুঠ জনসংখ্যা হয় এইটো। যদি ইয়ারে কি আছে 3,88,43,175 গৰাকী কি হয়? পুরুষ হয়। এই মুঠ জনসংখ্যার পৰাই এই মানখিনি কি হয়? পুরুষ হয়। তেন্তে মহিলার সংখ্যা উলিওৱা। তেনেহলে আমাক কি কৈছে? এই মহিলার সংখ্যা বাহিৰ কৰিব কৈছে। মহিলার সংখ্যা বাহিৰ কৰিবলৈ আমাক কি কৰিব লাগে? এই মুঠ জনসংখ্যাৰ পৰা আমি কি কৰিব লাগে? এই পুৰুষৰ সংখ্যা বিয়োগ কৰি দিব লাগে। মুঠ জনসংখ্যাৰ পৰা যদি আমি পুৰুষৰ সংখ্যা বিয়োগ কৰি দিওঁ, যি বিয়োগফল বাহিৰ হ'ব, সেই সংখ্যাটোৱে কি হ'ব? এই মহিলাৰ সংখ্যা হ'ব। প্ৰথমে আমাক কি সজাব লাগে? এখন দেশৰ মুঠ জনসংখ্যা সমান সমান যিমান দিয়া আছে এইটো তোলা হৈছে 8,32,48,000 জন বা গৰাকী ইয়াতে জন দিয়া হৈছে। ইয়াৰে পুৰুষৰ সংখ্যা হল কিমান দিয়া আছে? পুৰুষৰ সংখ্যা 3,88,43,175 জন বা গৰাকী ইয়াতে জন দিয়া হৈছে। অতএব মহিলাৰ সংখ্যা হল এই মুঠ জনসংখ্যাৰ পৰা আমাক কি কৰিব লাগে? পুৰুষৰ সংখ্যা যে দিয়া আছে এইটো বিয়োগ কৰি দিব লাগে। এই যে মুঠ জনসংখ্যা তোলা হৈছে, তাৰপিছত মাজত বিয়োগ দিয়া হৈছে, আৰু যে পুৰুষৰ জনসংখ্যা যিমান দিয়া আছে সেইটো কি হ'ব? এই যে তোলা হৈছে, তোলাৰ পিছত আমাক জন দিয়া হৈছে। এটা আমাক কি কৰিব? বিয়োগ কৰিব লাগে। একক স্থানত কিমান দিয়া আছে? 0। ইয়াতে কি দিয়া আছে? 5। এটা 0ৰ পৰা 5 বিয়োগ যায় নেকি? যদি নাযায় আমাক কি কৰিব লাগে? তাৰ বাওঁফালৰ অংকৰ পৰা 1 ধাৰ ল'ব লাগে। ইয়াৰ পৰা 1 ধাৰ লৈছোঁ। 10 আৰু 0 যোগ কৰি কি হ'ব? 10। 10ৰ পৰা যদি আমি 5 বাদ দিওঁ কিমান হ'ব? 5। যেহেতু আমি একক স্থানৰ অংক বিয়োগ কৰিছোঁ সেইকাৰণে একক স্থানত 5 বহুৱাই দিয়া হ'ল। ইয়াতে কিমান আছে? ইয়াতে একো নাই নহয়, কিন্তু আমাক কি হ'ব? আকৌ কি হ'ব? আমি যিখিনি ধাৰ লৈছে সেইখিনিও ঘূৰাই দিব লাগে, আৰু ইয়াতে কিমান হ'ব? 7 বাদ দিব লাগে। যদি দিব নোৱাৰো তেনেহ'লে কি কৰিব লাগে? তাৰ বাওঁফালৰ অংকৰ পৰা আকৌ 1 ধাৰ লৈছোঁ। 10ৰ পৰা 0 যোগ কৰিলে কিবা 10। 10ৰ পৰা আমি যিখিনি আগতে 1 ধাৰ লৈছোঁ সেইখিনি ঘূৰাই দিছোঁ। এতিয়া কিমান থাকিল? 9। 9ৰ পৰা আকৌ 7 বাদ দিলে কিমান হ'ব? 2। এই 2 দিয়া হৈছে। আকৌ ইয়াতে কি আছে? একো নাই, 0 দিয়া আছে, আৰু ইয়াতে কিমান দিছে? 1 দিয়া আছে। এতিয়া আমাৰ আগতে যিখিনি ধাৰ লৈছে সেইখিনিও ঘূৰাই দিব লাগিব, আৰু যে ইয়াতে 1 আছে সেইটো বাদ দিব লাগিব। এইটো বিয়োগ নাযায়, কি কৰিব? আকৌ ইয়াৰ পৰা 1 ধাৰ লৈছোঁ। 10 আৰু 0 যোগ কৰিলে কিমান হ'ব? 10। 10ৰ পৰা আগতে 1 যে ধাৰ লৈছে সেইখিনি ঘূৰাই দিছোঁ। ঘূৰাই দিয়াৰ পিছত কিমান থাকিল? 9। 9ৰ পৰা 1 গ'লে কিমান হ'ব? 8। এই 8 দিয়া হৈছে। ইয়াৰ পৰা যে আমি 1 ধাৰ লৈছে ঘূৰাই দিব লাগে। ইয়াৰ পৰা 1 বাদ দিয়া মানে 1 বাদ দিয়া। 8ৰ পৰা 1 বাদ দিলে কিমান? 7। এই 7ৰ পৰা যদি আমি কি কৰোঁ? 3 বাদ দিওঁ তেনেহ'লে কি হ'ব? 4। এই 4 দিয়া হৈছে। এতিয়া কি হ'ব? 4ৰ পৰা যদি আমি 4 বাদ দিওঁ কি হ'ব? 0 হ'ব। এই 0 দিয়া হৈছে। এতিয়া 2ৰ পৰা 8 বিয়োগ যায় নেকি? নাযায়। এই 2ৰ পৰা যদি 8 বিয়োগ নাযায় কি কৰিম? আকৌ 1 ধাৰ ল'ম। এই যে 3ৰ পৰা 1 ধাৰ লৈছোঁ। 10 আৰু 2 যোগ কৰিলে কিমান হ'ব? 12। 12ৰ পৰা কি হ'ব? 8 গ'লে কিমান হ'ব? 4। 4 দিয়া হৈছে। এই যে 3ৰ পৰা 1 ধাৰ লৈছে, এতিয়া 1 বাদ দিয়া মানে 1 বাদ দিয়া। 3ৰ পৰা 1 বাদ দিলে কিমান থাকিল? 2। এই 2ৰ পৰা আকৌ 8 বিয়োগ নাযায়, সেইকাৰণে আকৌ কি কৰিম? ইয়াৰ পৰা 1 ধাৰ লৈছোঁ। 10 আৰু 2 যোগ কৰিলে 12। এই 12ৰ পৰা 8 গ'লে কিমান হ'ব? 4। 4 দিয়া হৈছে। এতিয়া 8ৰ পৰা যে আমি 1 ধাৰ লৈছোঁ ঘূৰাই দিব লাগে। 8ৰ পৰা 1 দিয়া মানে 1 বাদ দিয়া মানে 1 বাদ দিয়া। 8ৰ পৰা 1 বাদ দিলে কিমান হ'ল? 7। এই 7ৰ পৰা যদি আমি 3 বাদ দিওঁ কিমান হ'ল? 4। এই 4 দিয়া হৈছে। এতিয়া মহিলাৰ সংখ্যা কিমান বাঢ়িল? হ'ল 4,44,04,825 জন। ইমান গৰাকী কি হয়? মহিলা হয়।